নমস্কাৰ নিউজ স্কেন ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত যে অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিছে ৰিতুল শইকীয়াক ঘৰৰ অভিমুখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে ৰিতুল শইকীয়াই ভাৰত ম্যানমাৰ সীমান্তৰ মন জিলাৰ লংৱাত মুকলি কৰা হৈছে আৰক্ষী আৰু আছাম ৰাইফলছে লৈ আহিছে ৰিতুল শইকীয়াক ৰিতুলক মুকলি কৰি দিম বুলি কৈছিল পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আলফা স্বাধীনে 21 এপ্ৰিলত লাকুৱাৰ পৰা অপহৰণ কৰা হৈছিল ONGCৰ 3গৰাকীকৈ কৰ্মচাৰীক ইয়াৰে 2জন কৰ্মচাৰীক উদ্ধাৰ কৰিছিল আছাম ৰাইফলছে আলফাৰ জিমাত আছিল ৰিতুল শইকীয়া মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি আলফা স্বাধীনে মুকলি কৰি দিছে ৰিতুল শইকীয়াক আমি পুনৰবাৰ জনাইছো যে আলফা স্বাধীনে অৱশেষত মুকলি কৰি দিছে ৰিতুল শইকীয়াক ঘৰৰ অভিমুখে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে ৰিতুল শইকীয়াই ভাৰত ম্যানমাৰ সীমান্তৰ মন জিলাৰ লংৱাত মুকলি কৰা হৈছে আৰক্ষী আৰু আছাম ৰাইফলছে লৈ আহিছে ৰিতুল শইকীয়াক ৰিতুলক মুকলি কৰি দিম বুলি কৈছিল পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আলফা স্বাধীনে 21 এপ্ৰিলত লাকুৱাৰ পৰা অপহৃত হৈছিল 3গৰাকীকৈ ONGCৰ কৰ্মচাৰী ইয়াৰে 2জনৰ পূৰ্বতে মুকলি কৰি দিছিল আলফা স্বাধীনে যদিও ৰিতুল শইকীয়া দীৰ্ঘদিন ধৰি এটা মাহৰ অধিক দিন ধৰি আলফা স্বাধীনৰ জিম্মাত আছিল আৰু অৱশেষত ইতিমধ্যে ৰিতুল শইকীয়া আৰু কিছু সময় পিছতে তেওঁ নিজৰ গৃহত আহি উপস্থিত হ'বহি মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আলফা স্বাধীনে ইতিমধ্যে ৰিতুল শইকীয়াক মুকলি কৰি দিছে এখন আলোচনা আমি দেখুৱাইছো ৰিতুল শইকীয়া ইয়াৰ অপহৃত ৰিতুল শইকীয়া আৰু বৰ্তমান তেওঁ এনেদৰে আৰক্ষীয়ে তেওঁক লৈ আহিছে আৰু কিছু সময়ৰ পিছতে তেওঁ চৰাইদেউত আহি উপস্থিত হোৱাৰ সম্ভাৱনা য'লৈ তেওঁৰ আচলতে পৰিয়ালবৰ্গকো লৈ অনা হ'ব এটি 4মহীয়া কণমানি সন্তানৰ পিতৃ ৰিতুল শইকীয়া আৰু ইতিমধ্যে বিগত বহুদিন ধৰি পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছিল মুখ্যমন্ত্ৰী তেওঁলোকে মাজুলীত গৈ সাক্ষাৎ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে সাক্ষাৎ কৰিছিল ৰিতুল শইকীয়াৰ পৰিয়ালবৰ্গক আৰু আশ্বাস প্ৰদান কৰিছিল যে অতি শীঘ্ৰেই ৰিতুল শইকীয়া আহি নিজৰ গৃহত উপস্থিত হ'ব তাৰপিছতে তেওঁ আহ্বান জনাইছিল আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যিহেতু 3 মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে আলফা স্বাধীনে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৰেশ বৰুৱাই ইতিমধ্যে মুকলি কৰি দিছে ৰিতুল শইকীয়াক আৰু এই খবৰ পোৱাৰ পিছতে তেওঁৰ পিতৃ মাতৃ লগতে তেওঁৰ পত্নী সন্তান সকলোৱে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰিতুল শইকীয়ালৈ ভাগি পৰিছো তাৰে মুখত ঘৰলৈ মই সেইটোকে প্ৰাৰ্থনা কৰি আছো সোনকালে ঘৰলৈ গুচি হ'ব এই বৰ্দা হেল্ল' আমি আনিবলৈ গৈ আছো দেই হেল্ল' আমি আনিবলৈ যাম আৰু আপোনাক কৰিলে নাই আমি জানিব পৰা মতে মানে আছাম ৰাইফলৰ কেম্পলৈ আনি আছে যিটো মানে জেগাত এৰি গৈছিলে তাৰ পৰা মানে আনি আছে যিহেতু সেইটো ভিতৰুৱা গাঁও মন ডিষ্ট্ৰিক্টলৈ আনি আছে আছাম ৰাইফলৰ কেম্পলৈ হয় তাত কিছুমান প্ৰচেছ আছে খোৱা বোৱা কৰিবৰ কাৰণে যোগাযোগ কৰিছে জানিবলৈ পাইছোঁ তেখেতক গা পা ধুৱাব আৰু মেডিকেল কৰাব কৰাই মেলি মানে কয় শিৱসাগৰ আনিব ৰিতুল শইকীয়াক আনি থকা হৈছে মন ডিষ্ট্ৰিক্টলৈ ৰিতুল শইকীয়া নিজৰ মাতৃৰ সৈতে কথা পতাৰ মুহূৰ্তত নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ৰিতুল শইকীয়া সুশৰীৰে আৰু মাতৃৰ লগত কথা পাতিছে এই সম্পৰ্কত আমি পত্নী আছে পত্নীৰ পৰা জানিব চেষ্টা কৰিম পত্নী কিছু মুহূৰ্তৰ পিছত শিৱসাগৰলৈ তেওঁৰ পৰিয়ালবৰ্গ তেওঁৰ সতীৰ্থ যাব এই মুহূৰ্তত কেনেকুৱা অনুভৱ হৈছে আৰু কি ক'ব বহুত ভাল লাগিছে উদযাপন বহুত ভাল লাগিছে এই এমাহ দিন যিটো অৱস্থাত আছিলোঁ যি দুখী হৈ আছিলোঁ গোটেই পৰিয়াল যি দুখৰ ডাৱৰে আৱৰি ধৰিছিলে সেইখিনি বৰ্তমান নাই বহুত ভাল লাগিছে সকলো আমাৰ দুখৰ অন্ত পৰিছে আৰু মোৰ যেন সকলো মোৰ পৃথিৱীখনে যেন ঘূৰি আহিছে এনেকুৱা লাগিছে শিৱসাগৰলৈ যোৱাৰ কথা কৈছে কোন যাব মই যাম মোৰ মানুহজনক চাবলৈ বহুত মন গৈ আছে নিউজত দেখাৰ পাছত এনেকুৱা লাগিছে মুখাগতে আছে হ'লেও এবাৰ মানুহজনক চাবলৈ মানে উৎসুক হৈ আছোঁ আৰু সকলোলৈকে ধন্যবাদ ইমানখিনি সকলোৱে সহযোগিতা কৰাৰ কাৰণে সেইকেইজনী মানুহজন সোনকালে পালেহি সকলোলৈকে বহুত বহুত ধন্যবাদ ইমানখিনি সহায় কৰাৰ বাবে হয় ৰিতুল শইকীয়াৰ
অতি শীঘ্ৰে ঘৰলৈ ঘূৰি আহিব এই কামনাৰে আমি পিতৃ আছে তেওঁৰ শহুৰেক আছে তেওঁ শহুৰেকৰ লগত জানিবলৈ চেষ্টা কৰিম সমগ্ৰ পৰিৱেশ অতি আনন্দময় পৰিৱেশ হৈছে তেওঁ গোটেই সমগ্ৰ দৃশ্য মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে উৎফুল্লিত হৈ আছে গোটেই ঘৰৰ পৰিৱেশ এখেতৰ মই জানিব চেষ্টা কৰিম আজি কোন যাব ৰিতুল শইকীয়া মানে সাক্ষাৎ কৰিবলৈ শিৱসাগৰলৈ আৰু কি এই সম্পৰ্কত কি জানিছে তেখেতলোকে কৈছে যে ময়ো গ'লে ভাল হ'ব আৰু ছোৱালীটো যাবই ধুনীয়াকৈ যাবলৈ কৈছে আমাৰ এওঁ যাব আৰু সিফালৰ পৰা কোন যায় যাব মুঠতে জনাইছে যে কৈছে তেখেতলোকে গাড়ী দিব গাড়ী দি পেলাই আমাক লৈ যাব আৰু দেখা সাক্ষাৎ কৰাব তাৰপিছত কি কৰিব লাগে তেখেতলোকে কৰি আছে চাগে ইতিমধ্যে আমি সেইখিনি কথা নাজানো হয় ৰিতুল শইকীয়া সুশৰীৰে আছে আৰু এতিয়া মন ডিষ্ট্ৰিক্টলৈ আনি থকা হৈছে এই সম্পৰ্কে তেওঁ মাতৃক ফোনযোগে জনালে আৰু অতিশয় আনন্দময় পৰিৱেশ ৰিতুল শইকীয়া বাসগৃহত অসম তথা সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে অসম জীয়ৰীয়ে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ভিতৰুৱা গাঁও মহিষাসন এলেকাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল জুবলি পুৰকায়স্থ পৰৱৰ্তী সময়ত উচ্চ শিক্ষিত হৈ বৰ্তমানে ডিআৰডিঅ'ত বৈজ্ঞানিক হৈ কামত নিয়োজিত হৈছে ডিআৰডিঅ'ৰ গৱেষণা সংস্থা INMSৰ এটা দলৰ সৈতে মিলি আৱিষ্কাৰ কৰিছে কৰোনাৰ ঔষধ 2DG দেশজুৰি সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে 2DG নামৰ কৰোনা ঔষধ আৰু এই ঔষধৰ সৈতে আমাৰ ৰাজ্য অসমৰো আছে পোনপটীয়া সম্পৰ্ক জুবলিৰ সাফল্যই গৰ্বিত কৰিছে মহিষাসন গাঁৱৰ লগতে অসমবাসীকো মই কৰিমগঞ্জ জিলাৰ এখন গাঁও আছে মহিষাসন বুলি তাৰ পৰাই পঢ়া শুনা আৰম্ভ কৰিছিলোঁ পাতো মহিষাসন হাই স্কুলত মই ক্লাছ 10 লৈকে পঢ়িছিলোঁ কৰিমগঞ্জ কলেজত পঢ়িলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MSc কৰিলোঁ নেক্সট যোৰহাট আগতে যিটো কোৱা হৈছিলে RRL যোৰহাট বুলি তো তাৰ পৰা মই PhD কৰিলোঁ পাছতে DRDOত জইন কৰিবলৈ হ'ল মই এজ এ চাইণ্টিষ্ট মই জইন কৰিলোঁ ডিফেন্স ৰিচাৰ্চ লেবৰেটৰী তেজপুৰত তাৰ পৰা কিছু বছৰ কাম কৰাৰ পিছতে মই দিল্লীতে ট্ৰান্সফাৰ লৈ আহিছিলোঁ তাৰ পৰা বৰ্তমানে মই ইনষ্টিটিউট অফ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছত ইন মাছ DRDO লেভেল ইয়াতে দিল্লীতে কাম কৰি আছোঁ 2DGৰ যিখিনি কামৰ সম্পূৰ্ণ ক্ৰেডিটটো মই দিব বিচাৰিম মোৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ডক্টৰ সুধীৰ চান্না ছাৰক মোৰ ছিনিয়ৰ ডক্টৰ অনত নাৰায়ণ ভট্টক তেওঁলোকৰ তত্ত্বাৱধানত গোটেই কামখিনি কমপ্লিট হৈছে এজ এ টিম আমি কাম কৰি আছোঁ ইয়াতে COVID-19 যেতিয়া শুরু হৈছে তেতিয়াৰ পৰাই আমি COVID-19ৰ কাম কৰি আছোঁ বহুত জলদি COVID-19টোৱে পৃথিৱীৰ পৰা আঁতৰি যাওক সেয়াই আমি প্ৰাৰ্থনা কৰিছোঁ এই পেণ্ডেমিকৰ সময়ত মই মোৰ অসমবাসীক মই এটাই কথা ক'ম যে মাস্ক পিন্ধিব লাগিলে ডাবল মাস্ক পিন্ধিব সোশ্যাল ডিষ্টেন্সিংটো মেইনটেইন কৰিব আৰু নিজৰ চাফ চাফাইখিনি মেইনটেইন ৰাখিব হাত ধুব ৰেগুলাৰলি চকুত মুখত হাত নোধোৱাকৈ কেতিয়াও নলগাব এইখিনি যদি আমি মেইনটেইন কৰি থাকিব পাৰোঁ নিজকে ভাল ৰাখিব পাৰোঁ কৰোনাৰ পৰা নিজকে বচাই ৰখাটোৱে বেষ্ট পদ্ধতি হয় সেইটো কাৰণে আমি সকলোৱে মিলি একেলগে চেষ্টা চলাই থাকিব লাগিব যাতে সোনকালে কৰোনাটোৱে পৃথিৱীৰ পৰা আঁতৰি যায় আমাৰ দেশৰ পৰা আঁতৰি যায় মই মোৰ মাক খুব বেছি ভাল পাওঁ তেখেতেই মোৰ ইনস্পিৰেশ্যন হয় মোৰ দেউতা নাই মোৰ মাৰ মুখত হাঁহি দেখিলে সেইটোৱে মোৰ ইনস্পিৰেশ্যন হয় আৰু ভাল কাম কৰিবলৈ মন কৰে वो सिर्फ हमारे लिए प्राउड की बात नहीं है पूरे देश के लिए प्राउड की बात है और हमारे पापा लोग कहते थे कि वो शी वॉज ए ब्रिलियंट ग्रेट स्टूडेंट और ये पातू महिषासन स्कूल से पढ़ाई करके मैट्रिक पास आउट हुआ था तो 1993 हम पैदा भी नहीं हुए थे लेकिन वो बहुत बढ़िया स्टूडेंट थे और पढ़ाई के लिए इन्होंने ये घर भी था उन लोग का तो ये घर भी सेल कर दिया था उन लोगों ने पढ़ाई के लिए और पीछे अभी उन लोग का एक घर है वहाँ से महिषासन कैंप की बाजू में और अभी भी महिषासन के लिए बहुत कुछ करती है रिसेंटली उन्होंने हमारे काली मंदिर में कुछ डोनेशन दिया नियर बाई 1 लाख रुपीज़ का एक डोनेशन दिया उन्होंने कि मंदिर का ऊपर नहीं था तो हमारे अंकल है ये उन्होंने उनसे कांटेक्ट किया था कि दी कुछ करिए हमारे काली मंदिर के लिए तो उन्होंने
1 लाख रुपया, नियर बाई 1 लाख उन्होंने एक डोनेशन दिया मंदिर के लिए, और उन्होंने कहा कि मतलब बनाइए और भी कुछ चाहिए तो हम देंगे। मतलब बहुत लगाव है हमारे गांव के लिए, वो बहुत कुछ करते हैं। मतलब उनका इतने बड़े पद पे चला गया, लेकिन उनका जो मतलब बिल्कुल गरिमा नहीं है, एटीट्यूड बहुत बढ़िया है सब लोगों के साथ में, मतलब बहुत बढ़िया से पेश आते, वो बहुत बढ़िया लोग हैं। बहुत बड़ी बात है हमारे लिए, क्या मतलब पूरे देश के लिए बहुत बड़ी बात है। मतलब यहाँ के लोग भी, हम जब सुने थे तब ने टीवी में भी देखा था, आज तक में देखा था उनको, तो बहुत खुशी की बात है हमारे लिए। আমি বলবো তো ওখানে পড়াশোনা আমার গড়ে করিয়া মহিষাসন গেছে, মহিষাসন স্কুলও পাস করিয়া গেছে, ফাতুর স্কুল পাস করিয়া গেছে করিমগঞ্জ কলেজে, করিমগঞ্জ কলেজেও গিয়া বিএ পাস করছে। তারপরে জুড়াট ওখানেও গিয়া পড়াশোনা করছে করিয়া তারপরে ওখানেও তেজপুরে চাকরি পাইছে। সুদর্শনপুর পাইছে, বিনয় কুমারীপুর পাইছে। আৰু আগবঢ়াইছে এখন আমাৰ গৰিছ নন্দীৰ এক ৰিপৰ্ট। দেহত পুনৰ উজলিল অসমৰ এগৰাকী জীয়ৰীৰ নাম, আৰু এইগৰাকী জীয়ৰী অসমৰ ভাৰত বাংলাদেশ সীমান্তত থকা মহিষাসন গাঁৱত জন্ম হৈছিল, নাম জুবুলি পুৰকাইস্ত। বৰ্তমান কৰোণাৰ মহামাৰীত ত্ৰাসৰ সময়ত যেতিয়া চাৰিওফালে হাহাকাৰ, সেই সময়তে DRDOই উলিয়াইছে কৰোণাৰ এক দৰৱ, আৰু এই দৰৱ যি DRDOৰ যি টিম আছে, এই টিমৰ এজন সদস্য হৈছে কৰিমগঞ্জৰ এই প্ৰত্যন্ত এলেকাত থকা মহিষাসন গাঁৱৰ জুবুলি পুৰকাইস্ত। এইখন ঘৰত জুবুলি পুৰকাইস্তৰ জন্ম হৈছিল। জুবুলি পুৰকাইস্ত কৰিমগঞ্জৰ এই মহিষাসন গাঁৱত LP স্কুলত পঢ়া-শুনা কৰিছিল, পিছে কৰিমগঞ্জ কলেজত BSc পাছ কৰিছিল। পৰৱৰ্তী যোৰহাট সায়েন্স এণ্ড টেকনলজিত অধ্যয়ন কৰিছিল। পৰৱৰ্তী তেজপুৰত চাকৰি পাইছিল। ইয়াৰ পাছতেই দিল্লীৰ যাত্ৰা, আৰু দিল্লীত DRDOত জইন কৰাৰ পাছতেই যে DRDOৰ আন এটা অৰ্গেনাইজেশ্যন আছে নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্স, এইখনৰ অধীনত বৈজ্ঞানিক ৰূপে কাম কৰি আছে। আৰু তাতেই যে তেওঁলোকৰ সদস্যসকলে মিলি উলিয়াইছে 2DG দৰৱকণ। আৰু আজি এয়া লৈ কিন্তু অসমবাসী গৰ্বিত, কৰিমগঞ্জবাসী গৰ্বিত, কৰিমগঞ্জৰ অতি প্ৰত্যন্ত অঞ্চল ইয়াৰ ৰাইজ সকলোৱে গৰ্বিত, কিয়নো ভাৰতত এনেদৰে দৰৱ আৱিষ্কাৰ হৈছে, আৰু এয়াও অসমৰ এগৰাকী জীয়ৰী। এয়া বহুত ডাঙৰ কথা হৈ পৰিছে কৰিমগঞ্জবাসীৰ বাবে, অসমবাসীৰ বাবে। আৰু বিশেষকৈ তেওঁ যে জুবুলি পুৰকাইস্ত যোৰহাটৰ পঢ়া শুনা কৰিছিলে, তেজপুৰতো চাকৰি কৰিছে। গতিকে যে অতি প্ৰত্যন্ত অঞ্চলৰ পৰা আজি প্ৰায় উচ্চ শিখৰত যাই পৌঁছিছে, আৰু দেশৰ কাৰণে বহু ভাল কাম কৰিছে। আৰু এটা কথা ক'ব লাগিব, যিটো DRDO যি মূলত ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকে কিন্তু দেশ সুৰক্ষাৰ কাৰণে কাম কৰে। দেশ সুৰক্ষা মানে কেৱল আগ্নেয়াস্ত্ৰ লৈ বা বেলেগ বস্তু লৈ যে যুদ্ধ কৰিব এনেকৈ নহয়, তেওঁলোকে দেশৰ যে ৰাইজ আছে, ৰাইজৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ৰিচাৰ্চ কৰি থাকে, তেওঁলোকৰ ৰাইজৰ স্বাস্থ্য লৈ ৰিচাৰ্চ কৰি থাকে। আৰু এনে যে ৰিচাৰ্চৰ ফলত যোৱা সময় যেতিয়া COVID-19 যেতিয়া আৱিৰ্ভাৱ হৈছিল যোৱা বছৰত, তেতিয়াৰ পৰাই তেওঁলোকে ৰিচাৰ্চ কৰি আছিলে, আৰু ইয়াৰ পাছতে এই সফলতাৰে তেওঁলোকে এই কাম কৰি দেখাইছে। আৰু লগতে এইগৰাকী যি কৰিমগঞ্জৰ জীয়ৰী জুবুলি পুৰকাইস্ত, কোভিড পৰিস্থিতিৰ বুজ ল'বলৈ দৰং জিলাত উপস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত। মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কোভিড পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। চিকিৎসালয়ৰ ৰোগীসকলৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। বুঢ়াচাপৰি অভয়াৰণ্যত বনৰক্ষী আৰু বেদখলকাৰীৰ মাজত প্ৰচণ্ড সংঘাত। ৰণক্ষেত্ৰলৈ পৰ্যবেক্ষিত হ'ল বুঢ়াচাপৰি অভয়াৰণ্য। বেদখলকাৰী অভয়াৰণ্যৰ মাটি দিয়া জেওৰা ভাঙিবলৈ গৈ বাধাৰ সন্মুখীন হয় বনৰক্ষী দলটো। ইয়াকে লৈ সৃষ্টি হয় সংঘাতৰ। বুঢ়াচাপৰি অভয়াৰণ্যত বন্যপ্ৰাণীৰ বাবে সংৰক্ষিত লাঠিমাৰী বন শিবিৰ এলেকাৰ বৃহৎ অংশ জেওৰাৰে বেৰ দি দখল কৰিছিল একাংশ বেদখলকাৰীয়ে। বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে বনৰক্ষী দলে চলাইছিল অভিযান। কিন্তু অভিযান আৰম্ভ কৰাৰ পিছতে বেদখলকাৰীৰ বাধাৰ সন্মুখীন হয় বনৰক্ষী দলটো। হাতে হাতে লাঠি আৰু চোকা অস্ত্ৰৰে সুসজ্জিত হৈ ওলাই অহা শতাধিক পুৰুষ মহিলাই বাধা প্ৰদান কৰে বনৰক্ষীয়ে চলোৱা উচ্ছেদ অভিযানত। বেদখলকাৰীয়ে কেৱল বাধা প্ৰদান কৰাই নহয়, বনৰক্ষীৰ লগত সংঘৰ্ষতো লিপ্ত হয় বেদখলকাৰী দলটো। ঘটনাটোত কেইবাজনো বেদখলকাৰী আহত হোৱাৰ লগতে বনৰক্ষীও আহত হয়।
বুজকম ওলাইছে